হেল্ল' হেল্ল' কি খবৰ আপোনালোকে যিসকলে মোৰ ভিডিঅ'বোৰ চাই আছিলে তেওঁলোকেতো জানেই মই চিলাপথাৰ গৈছিলোঁ গোৰ্খা অধিৱেশন চাবলৈ বুলি আমি বহুত কেইজনীয়ে গৈছিলোঁ গোগামুখৰ পৰা এয়া দেখিছেনে তাৰ পৰিৱেশ গেটখন আৰু ইমান ডাঙৰ এখন ফিল্ডত যে পাতিছিলে ইমান ধুনীয়া লাগিছে নেপালী সম্প্ৰদায়ৰ লোকসকলৰ ডাঙৰ মানুহসকলৰ মানে সকলোৰে নাম ধুনীয়াকৈ ইয়াত লিখি দিয়া আছিলে আৰু এয়া দেখিছেনে চবফালে মানুহ আৰু দোকান পোহাৰ তাৰপিছত আমি আহি এয়া ভিতৰত বহি দেখিছেনে কিমান ধুনীয়াকৈ ভণ্টিজনীয়ে যে নেপালী গানত ডান্স কৰিছে শুনি লওকচোন আপোনালোকেও অকণমান ইমান ধুনীয়াকৈ যে তাই নাচিছে দেখিছেনে বহুতেই ভাল লাগিছিল চাবলৈ আৰু সকলোৱে বহুত ভাল পাইছে তাইৰ নাচটো তাই সঁচাকৈ বৰ ভালকৈ নাচিছিলে তাৰপিছত এয়া দেখিছেনে নেপালী সম্প্ৰদায়সকলৰ মাৰুনী নৃত্য বুলি কয় ইমান ধুনীয়াকৈ নাচে তেওঁলোকে তাৰপিছত আমি বাহিৰলৈ অকণমান ঘূৰি আহোঁগৈ বুলি ওলাই আহিলোঁ তাৰপিছত এয়া দেখিছে নহয় গোৰ্খাসকলৰ অট'নমাছ কাউন্সিলৰ মানে লোকসকলৰ নাম সকলো ইয়াতে লিখা আছে ধুনীয়াকৈ তাৰপিছত এয়া ভণ্টিজনীয়ে অকণমান নাচি আকৌ দেখাই দিছে অকণমানি ভণ্টি এইজনী চাওকচোন কিমান ধুনীয়াকৈ যে নাচিছে আৰু ষ্টেজটো বহুত ডাঙৰ আছিলে সেইকাৰণে তাইক ভালকৈ দেখিয়ে পোৱা নাই তাৰপিছত আমি এয়া আকৌ ঘৰলৈ যাওঁগৈ বুলি আমি ওলালোঁ আৰু আজি যিহেতু প্ৰথম দিন আছিলে সেইকাৰণে আমি তাত বেছি দিন দেৰি নাথাকিলোঁ কালিলৈ আকৌ আহিম বুলি তাৰপিছত এয়া আমি ঘৰলৈ গুচি আহিছোঁ অটো মাতা আছিলে অটোতে আমি ঘৰলৈ আকৌ যামগৈ দেখিছেনে আমি এতিয়া অটোত উঠি গৈ আছোঁ মামা ঘৰলৈ বুলি লগৰ এজনী মামা ঘৰ ভণ্টিজনী আজিলৈ ইমানেই বাই